নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত শুকুৰবাৰৰ কাৰণে। চ' আজিৰ যোনটো মোমেণ্টাম আছিলে মাৰ্কেটৰ সেইটো আমি প্ৰথমতে চাই লওঁ। মাৰ্কেটৰ যোনটো প্ৰাইজ একশ্যন আজি আছিলে নিফটি বেংকত প্ৰথমতে আমি চাই লওঁ, তাৰপিছত নিফটি 50ত চাওঁ। চ' নিফটি বেংকতো যদি আমি চাওঁ আজি 1 ডে টাইম ফ্ৰেমত যদি কেণ্ডেল যোনটো বনাইছে সেইটো এটা ইনচাইড কেণ্ডেলৰ আণ্ডাৰত দুদিনৰ পৰা আমি দেখা পাই আছোঁ যে দুদিনৰ পৰা মাৰ্কেটটো ইনচাইড কেণ্ডেলৰ আণ্ডাৰতে আছে। মানে ইনচাইড কেণ্ডেল মানে কি, যোনডাল এই ডাঙৰ কেণ্ডেলডাল আপোনালোকে দেখিছে ইয়াৰ হাই আৰু ল'ৰ মাজতে মাৰ্কেটটোৱে ট্ৰেড কৰি আছে, ঠিক আছে। চ' ইয়াৰ পৰা যেতিয়া ইনচাইড কেণ্ডেল বনে মই আগতেও আপোনালোকক কৈছোঁ যে মোমেণ্টামটো আইডাৰ ছাইডত যোনটোৱে হাই বা ল' যদি ব্ৰেক হয় তেতিয়াহ'লে ডাঙৰ মোমেণ্টাম অহাৰ চান্স থাকে। চ' ভাবক কি ইয়াতে যদি কাইলৈ বা পৰহিলে যদি এইটো ল'টো যদি ব্ৰেক হয়, কাইলৈ বা সোমবাৰে যদি ইয়াতে ল'টো ব্ৰেক হৈ যায় তেতিয়াহ'লে ডাঙৰ মোমেণ্টাম আমি এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ, বিকজ মাৰ্কেটটো এটা কনচলিডেট কৰিছে দুদিন, ঠিক আছে। চ' আমি সৰু টাইম ফ্ৰেমত চাওঁ আজি মাৰ্কেটে কি কৰিলে। ইয়াতে যদি সৰু টাইম ফ্ৰেমত চাই আপোনালোকে, মই এটা বস্তু আপোনালোকক ইয়াতে কৈছিলোঁ অলৰেডি যে ইয়াৰ মাজত যদি মাৰ্কেটটো সদায় এটা বস্তু মনত ৰাখিব যে ডে হাই এইটো হয় আৰু ডে ল' হয়, ঠিক আছে। এই ডে হাই ডে ল'ৰ মাজত যদি মাৰ্কেটে ট্ৰেড কৰি আছে তেনেহ'লে অলপ ভলেটিলিটিটো ইয়াতে থাকিব আৰু ছাইডৱেজ হোৱাৰ চান্সেছ বেছি থাকে মানে, ঠিক আছে। যেনেকৈ আজি আপোনালোকে দেখিছে ইয়াতে মাৰ্কেটটো তললৈ আহিলে, এইটো এটা ছাপৰ্ট আছিলে, এইটো ছাপৰ্টৰ পৰা মাৰ্কেটটো দিছে, কিন্তু কোনো ধৰণৰ মানে ট্ৰেড আমি ইয়াতে পোৱা নাই, বিকজ এটা ট্ৰেডে আছিলে যোনটো আছিলে ইয়াতে এডাল ট্ৰেণ্ড লাইন বনিছিলে। এই ট্ৰেণ্ড লাইনডালৰ ব্ৰেকআউটটো এটা ভাল আহিছিলে, মাৰ্কেটটো বহুতখিনি কনচলিডেট কৰিছে, কনচলিডেট কৰি ইয়াত এটা আপোনালোকক অপৰচুনিটি দিছিলে যোনটোৰ পৰা অলমষ্ট 150 পইণ্টছৰ মোমেণ্টাম ইয়াতে মাৰ্কেটে দিছে, অলমষ্ট 250 দিছে, 250 পইণ্টছৰ মোমেণ্টাম এটা দিছে, তাৰপিছত ইয়াতে মাৰ্কেটে তললৈ আহিছে, ঠিক আছে। কিন্তু এইটো ট্ৰেডৰ বাহিৰে আমি তেনেকুৱা বেলেগ ইয়াতে ট্ৰেড ইয়াতে এইটো লেভেলত আমি পোৱা নাই, ঠিক আছে। এতিয়া কাইলৈ আমি কেনেকৈ ট্ৰেড কৰিম, এতিয়া মই যেনেকৈ আপোনালোকক ক'লোঁ যে ডাঙৰ মোমেণ্টাম যদি আমি চাওঁ যে মানে ট্ৰেণ্ডিং মুভ তেতিয়া আহিব পাৰে যেতিয়া মাৰ্কেটে এই আইডাৰ হাই বা আইডাৰ ল'টো ইয়াতে ব্ৰেক কৰে, বিকজ 2 দিনৰ পৰা ইয়াৰ হাই আৰু ল'ৰ মাজত মাৰ্কেটটো আছে, ঠিক আছে। এতিয়া ওপৰ চাইডেও আমি চাব পাৰোঁ যে এই দূৰত আছে আৰু তলৰ চাইডেও মানে বহুত দূৰত আছে, এই মাজতে ট্ৰেড কৰি আছে। তো এতিয়া আমি এগ্ৰেছিভ যোৱা টাইম নহয় একচুৱেলি, ঠিক আছে। এগ্ৰেছিভ কেতিয়া যাব লাগে, যেতিয়া আইডাৰ ৰেঞ্জটোৰ পৰা বাহিৰত যায় মাৰ্কেট, ঠিক আছে। যেনেকৈ এইকেইদিন আপোনালোকে দেখিছিলে এইটো দিনৰ পিছত যেতিয়া মাৰ্কেট গেপ ডাউন খুলিছে, চাওক যে ৰেঞ্জৰ পৰা ইমান দিন ৰেঞ্জত থকাৰ পিছত যেতিয়া ৰেঞ্জৰ পৰা ওলাইছে ডাঙৰ মোমেণ্টাম দিছে, হয়নে। তাৰপিছত লাগিলে আমি 2 দিন বা 3 দিন এনেকৈ পাইছোঁ, কিন্তু সদায় আমি ট্ৰেণ্ডিং মুভ ইয়াতে পাব নোৱাৰোঁ, হয়নে। আৰু সেইটোৰ কাৰণে আমি ৰেঞ্জটোৰ বাহিৰত বেছি কোৱান্টিটি লৈ ট্ৰেড কৰাটো ভাল। হাফ কোৱান্টিটি কৰিব লাগিব যদি আপোনালোকৰ ৰেঞ্জৰ ভিতৰত যদি আপোনালোকে ট্ৰেড কৰি আছে, বিকজ এনেকুৱা টাইপৰ মাৰ্কেটত অভাৰ ট্ৰেডিং হোৱা বহুতে অভাৰ ট্ৰেডিং কৰি পেলাই কেপিটেল ৱাইপ আউট কৰি দিয়ে, ঠিক আছে। সেইকাৰণে আমি কচিয়াছ এইখিনিত হ'ব লাগিব। তো কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম, এতিয়া চাওক যে আজিৰ ডে হাই আৰু ডে ল'টো প্ৰথমতে আমি চাম যে আজি ডে হাই আৰু ডে ল' কোনটো হয়। তো এইটো চাওক, ডে ল' যোনটো আছিলে অলমষ্ট আজি যোনটো কালিৰ যোনটো ল' আছিলে সেইটোৰ পৰাই মাৰ্কেটটো ইয়াতে গৈছে, ইয়াৰ পৰাই মাৰ্কেটটো মানে ল' বনাইছে, ল' বনাই পেলাই এইটো ওপৰলৈকে গৈছে। তো এতিয়া মাৰ্কেটটো যদি কাইলৈ গেপ ডাউন খোলে তেতিয়াহ'লে আমি আকৌ ইয়াতে বাইঙৰ কাৰণে চাব পাৰিম, মানে যদি গেপ ডাউন খোলে বা ফ্লেট খুলি পেলাই তললৈ আহে, ইয়াত যদি আমাক যদি ওপৰ চাইডে যদি আমাক দেখায় মাৰ্কেটে মানে ওপৰ চাইডে যদি আমাক প্ৰাইজ একশ্যনটো দেখায় তেতিয়া আমি ওপৰ চাইডে ট্ৰেডটো প্লেন কৰিব পাৰিম। কিন্তু যদি মাৰ্কেটে ভাবক কি ইয়াতে ট্ৰেড কৰি পেলাই এইটো ল' প্ৰথমতে ব্ৰেক কৰিলে, এইটো ল'ত মই আপোনালোকক এটা স্কেল্প ট্ৰেড আপোনালোকে প্লেন কৰিব পাৰিব ক'লৈকে, এইটো লেভেললৈকে। নেক্সট যোনটো ছাপৰ্ট বহুত সৰু টাৰ্গেট হ'ব, মানে 100 পইণ্টছ মানৰ টাৰ্গেট বা 150 পইণ্টছৰ টাৰ্গেট হ'ব, সেইটো আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে। কিন্তু ডাঙৰ চেলিং কেতিয়া আহিব পাৰে, যদি মাৰ্কেটটো ভাবক গেপ ডাউন খুলি যায়, গেপ ডাউন খুলি ইয়াতে এইখিনি জেগাত যদি কনচলিডেট কৰি থাকে আৰু এইটো ল' ব্ৰেক কৰে, তেতিয়া আপোনালোকৰ ইয়াতে এটা 1:2 ৰিস্ক টু ৰিৱাৰ্ডত আপোনালোকে এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিব, ঠিক আছে। এতিয়া ওপৰ চাইডে আহি যাওঁ, ওপৰ চাইডেও যদি আমি চাওঁ যে মই যেনেকৈ ক'লোঁ যে এইটো ৰেঞ্জৰ ওপৰতহে ডাঙৰ মুভমেণ্টাম আহিব পাৰিব, ঠিক আছে। সেইকাৰণে আমি কচিয়াছলি ট্ৰেড কৰিব লাগিব। যদি গেপ আপো খোলে, গেপ আপ খুলি পেলাই যদি কনচলিডেট কৰি থাকে, এইটো লেভেল যদি ব্ৰেকআউট কৰে, এটা স্কেল্পৰহে মোমেণ্টাম আমি পাব পাৰোঁ। ডাঙৰ মোমেণ্টাম পটককৈ আমি এক্সপেক্টেশ্যন ৰাখিব নোৱাৰোঁ, বিকজ ইয়াৰ পৰা আকৌ কি ঠিক ৰিজেকশ্যন আহি যায় তলৰ চাইডে, ঠিক আছে। সেইকাৰণে ডাঙৰ গেপ আপ যদি খোলে বা ডাঙৰ গেপ ডাউন খোলে, তেতিয়া আপোনালোকে প্ৰাইজ একশ্যনটো চাই সেইটো চাইডত ট্ৰেড কৰিব পাৰিব। ভাবক কি ইয়াতে যদি গেপ আপ খুলি গ'ল আৰু কনচলিডেট কৰি পেলাই এইটো লেভেল ব্ৰেক কৰিলে, তেতিয়া আমি ইয়াতে ওপৰতো গেপ ফিলিং এটা আছে, সেই গেপ ফিলিং ইয়াতে মাৰ্কেটে কৰিব পাৰে ইয়ালৈকে, ঠিক আছে। এতিয়া আমি নিফটি 50ত আহোঁ। নিফটি 50ত যদি আমি চাওঁ, আজি যোনটো ক্লজিং মাৰ্কেটে দিছে বহুত ভলেটাইল আছিলে। আজি নিফটি 50 যদি আমি চাওঁ তে ভলেটিলিটিটো বহুত আছিলে, ঠিক আছে। ভলেটিলিটি
যদি আমি চাওঁ কোনখিনি পইণ্টত আছিলে ফাৰ্ষ্ট হাফত বেছিকৈ আছিলে আৰু এইটো ৰিজনো আছিলে বিকজ আজি এটা নিউজ আছিলে RBI পলিচি আছিলে RBI পলিচিৰ কাৰণে কি হ'ল এই জেগাখিনিত বহুতেই ভলেটিলিটি মাৰ্কেটে ক্ৰিয়েট কৰিলে এণ্ড এইখিনিত বহুতক ট্ৰেপ কৰিছে আজি যেনেকৈ আপোনালোকে চাওক মই কালি আপোনালোকক এটা বস্তু কৈছিলোঁ এইটো জেগাত হয়নে এইটো জেগাৰ পৰা মই কৈছিলোঁ যে আপোনালোকক যে ইয়াতে চেলিং কৰিব পাৰে কিন্তু এটা বস্তু আপোনালোকে মনত ৰাখিব যে মাৰ্কেটটোত মই যোনটো আপোনালোকক ক'লোঁ যে কনচলিডেট কৰি আছে হয়নে ইয়াতে কনচলিডেট কৰিছে কনচলিডেট কৰি ব্ৰেকডাউন কৰিছে এতিয়া মই এটা বস্তু আপোনালোকক কৈছিলোঁ যে প্ৰাইজ একশ্যনটো ফৰ্ম হ'ব দিব প্ৰাইজ একশ্যনটো ইয়াতে ফৰ্ম হ'ল জানো প্ৰাইজ একশ্যনটো ইয়াতে ফৰ্ম হোৱা নাছিলে এইটো কনফাৰ্মেশ্যনত আপোনালোকে ট্ৰেড কৰিব লাগিব কিয় মই কৈছিলোঁ আপোনালোকক বিকজ সি ৰেঞ্জৰ ভিতৰত আছে নিফটিও ৰেঞ্জৰ ভিতৰত আছে চ' ৰেঞ্জৰ ভিতৰত কি হয় সদায় ট্ৰেপ কৰিবলৈ মাৰ্কেটটোৱে চায় যোনবিলাক ডাঙৰ প্লেয়াৰ্ছ থাকে সিহঁতি ট্ৰেপ কৰে সেইটো কাৰণে আমি কনফাৰ্মেশ্যনত ট্ৰেড কৰাটো বেছি বেটাৰ হয় ঠিক আছে তো এতিয়া আমি ইয়াতে যোনটো আজি ট্ৰেড হ'ল এইটো ইয়াতে নিফটিত চাওঁ নিফটিত প্ৰথমতে ইয়াতে যদি কোনোবাই ট্ৰেড লৈছে অবভিয়াছলি ইয়াতে ট্ৰেপ কৰিছে মাৰ্কেটে কিন্তু মাৰ্কেটৰ একচুৱেলি চবতকৈ ভাল ট্ৰেডটো কি আছিলে প্ৰথম কথা এটা ট্ৰেড ইয়াতে আপোনালোকে চাব সাইকোলজিটো যে এইখিনি পইণ্টত মাৰ্কেটে ৰেজিষ্টেঞ্চ লৈ আছিলে হয়নে ৰেজিষ্টেঞ্চটো ব্ৰেকআউট কৰিছে এতিয়া এইটো জেগাত আমি যদি ট্ৰেড লওঁ আফটাৰ ব্ৰেকআউট ইয়াতে আমাৰ কাৰণে কিয় এইটো এটা ভাল ট্ৰেড নহয় একচুৱেলি ঠিক আছে বহুতে ইয়াতেও ট্ৰেপ হৈছে আজি যে ইয়াতে কোনোবাই কল বাই কৰিছে বা পুট চেল কৰিছে মাৰ্কেটে তললৈ লৈ গৈছে এইটো জেগাত কিয় ইমান ভাল নহয় বিকজ অনলি এণ্ড অনলি বিকজ এইটো চাওক চিম্পল এটা কথা যে ৰেজিষ্টেঞ্চ ইয়াতে এটা ৰেজিষ্টেঞ্চ আছে হয়নে এইটো এটা ৰেজিষ্টেঞ্চ হয় তো ৰেজিষ্টেঞ্চত আমি কি কৰোঁ ৰেজিষ্টেঞ্চত আমি বাই কৰোঁ নেকি অবভিয়াছলি নকৰোঁ চ' মাৰ্কেটটো যদি এইটো ফৰ্মেশ্যন যদি ইমান মানত যদি বলালে হয় এইখিনি জেগাত যদি ইয়াতে ব্ৰেকআউট দিলে হয় তেতিয়া আমাৰ তাত স্পেচ থাকিলে হয় যে ৰেজিষ্টেঞ্চটো ওপৰত আছে আমি ইয়াতে ল'ব পাৰোঁ কিন্তু চিন্স ইয়াতে স্পেচ নাই একজেক্টলি ইয়াতে ৰেজিষ্টেঞ্চত মাৰ্কেটে মানে ইয়াতে ৰখিছে ইয়াৰ পৰা আপোনালোকে চাওক যে এডাল হেমাৰ ইনভাৰ্টেড হেমাৰ কেণ্ডেল বনাই পেলাই মাৰ্কেটটো চিধা চিধি তললৈ আহি পেলাই ট্ৰেড কৰিছে তো বেষ্ট ট্ৰেড আমাৰ ইয়াতে আছিলে এইটোৱে এইখিনি পইণ্টত যদি কোনোবাই ইয়াতে যদি চাইছে যে কি ৰেজিষ্টেঞ্চ হয় এণ্ড ৰেজিষ্টেঞ্চৰ কাৰণে ইয়াতে যদি কোনোবা চেল কৰিছে তেতিয়া এটা ভাল মমেণ্টাম এটা পাইছে তাৰ লগত আপোনালোকে চাওক যে এটা ট্ৰেণ্ড লাইনো ব্ৰেক কৰিছে এইটো ট্ৰেণ্ড লাইনো ইয়াতে ব্ৰেকডাউন হৈছে ঠিক আছে এইডাল ট্ৰেণ্ড লাইন ব্ৰেকডাউন হৈছে ট্ৰেণ্ড লাইন ব্ৰেকডাউনৰ পিছতো ভাল মমেণ্টাম এতিয়ালৈকেও মমেণ্টাম এতিয়াতো মাৰ্কেট বন্ধ হৈছে অলমষ্ট এতিয়ালৈকে মমেণ্টাম কৰিছে তো এনেকুৱা টাইপৰ ট্ৰেডবিলাক আপোনালোকে বিচাৰি চাব লাগে ক'ত ৰিটেইলাৰ্ছ ইয়াতে ট্ৰেপ হ'ব পাৰে বা আপোনালোকে যদি ট্ৰেড এটা লৈছেও তাতে যদি লছ কৰিছেও ছেকেণ্ড ট্ৰেডটোত যাতে আপোনালোকে ডাবল ইয়াতে টাৰ্গেট তাতে 1:2 আপোনালোকে কৰে সেইটো আপোনালোকে চাব ঠিক আছে তো এতিয়া আমি আহোঁ কাইলৈ কাৰণে যদি চাওঁ এতিয়া মই এটা বস্তু চাব যে মাৰ্কেটটো এই ৰেঞ্জটো এটা ডাঙৰ ৰেঞ্জ হৈ গৈছে মানে 4 দিন অলমষ্ট ইয়াতে মাৰ্কেটে ইয়াতে থাকিলে হয়নে 4 দিন হৈ গ'ল তো এইটো ৰেঞ্জৰ পিছতহে গেপ আপ মানে ওপৰতহে আমি ভাল বাইং চাব পাৰিম বা এইটোৰ তলত আমি ভাল চেলিং চাব পাৰিম হয়নে আজি এতিয়া কাইলৈ কাৰণে যদি আমি প্লেন কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ কৰিম এতিয়া ইয়াতেও আমি কচিয়াছ হ'ব লাগিব এনেকুৱা নহয় কি আমি বহুত এগ্ৰেছিভ হৈ যাম ঠিক আছে এইটো লেভেল চাওক এই লেভেলটো ইম্পৰ্টেণ্ট হয় এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট কাইলৈ যদি গেপ আপ খোলে ঠিক আছে মাৰ্কেট যোনটো গেপ আপ খুলি যদি কনচলিডেট কৰে আৰু এইটো লেভেল ব্ৰেকআউট কৰে তেতিয়াহ'লে আমি এটা স্কেল্প ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম ডাঙৰ ট্ৰেড ইয়াতে নল'ব বিকজ মানে 1:2 1:3 লৈকে নাযাব বিকজ চাওক কি ভাল চেল অফ হৈছে হয়নে তো ইয়াতে কাইলৈ যদি মাৰ্কেটটো আকৌ ওপৰলৈ যায় চেলাৰ্ছবিলাক আকৌ ৰখি থাকিব চেল কৰিবলৈ ঠিক আছে সেইকাৰণে আমি কি কৰিম ভাল কনচলিডেশ্যনৰ পিছত যদি ব্ৰেকআউট দিয়ে এটা স্কেল্প ট্ৰেড প্লেন কৰিব পাৰিম ঠিক আছে এতিয়া আমি বাইঙৰ কাৰণে চাওঁ চেলিঙৰ কাৰণে আমি চাওঁ চেলিঙৰ কাৰণে চিম্পল এইটো লেভেল যদি চাওঁ এই লেভেলটো থাকে মাৰ্কেট যদি ইয়াতে মানে ফ্লেট খুলি যদি কনচলিডেট কৰি থাকি পেলাই ল'টো ব্ৰেক কৰে তেতিয়া আমাৰ এটা হ'ব পাৰে কি এটা ট্ৰেড আপোনালোকে 24,000 যোনটো লেভেল আছে এই লেভেলটোলৈকে পাব পাৰে এইটো লেভেললৈকে আপোনালোকে স্কেল্প ট্ৰেড প্লেন কৰিব পাৰে মানে এইটো জেগাত বেছিকেলি মই স্কেল্প কৈ আছোঁ বিকজ আপোনালোকে ইয়াতে মানে ইয়াতে ভাবিব নোৱাৰে কি এইখিনিৰ পৰা মাৰ্কেট একদম চিধা গুচি যাব বা ইয়াৰ পৰা ব্ৰেকডাউন কৰিব তেতিয়া চিধা তললৈ আহি যাব এইটো তেনেকৈ মাৰ্কেটটো নাযায় বিকজ আল্টিমেটলি মাৰ্কেটটো ৰেঞ্জৰ ভিতৰত আছে ঠিক আছে তো কাইলৈ তেনেকৈ প্লেন কৰিব যে লেভেলকেইটা যদি ব্ৰেক হয় বা যদি ডাঙৰ গেপ ডাউন হৈ যায় অলপমান দেৰি ৰখিব ইয়াত প্ৰাইজ একশ্যনটো কেনেকৈ বনাইছে এইটো চাব ঠিক আছে প্ৰাইজ একশ্যন যদি ওপৰ চাইডে দিছে আমি ওপৰ চাইডে প্লেন কৰিব লাগিব যদি এইটো লেভেল 24,000ৰ লেভেলটো ব্ৰেকডাউন কৰে তেতিয়া আমি তলৰ চাইডে ইয়াতে চাব পাৰোঁ বাট যেনেকৈ মই কৈছোঁ জেগাই ইয়াতে ৰেজিষ্টেঞ্চ ছাপৰ্ট বা ৰেজিষ্টেঞ্চ আছে এইটো যদি ব্ৰেকডাউন কৰে ইয়ালৈকে আপোনালোকে স্কেল্প ট্ৰেড এটা প্লেন কৰিব পাৰিব ঠিক আছে চ' ইয়াতে মই আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ